হেল্ল' ৰাতিপুৱা গা পা ধুই উঠিলোঁ। গা পা ধুই উঠি ইমান ৰ'দ গম পাইছেনে? ইমান ৰ'দ ওলাই আহিছে। ইমান ৰ'দ খুবেই ৰ'দ দিছে। আবেলিলৈকে চাগে বৰষুণেই দিব। বৰষুণৰ বতৰ, বানপানী বতৰ। এইবাৰ ইমান বানপানী, ইমানে বানপানী, দুখ লগা অৱস্থা। মানে কি ক'ম আৰু, নিউজ চাবলৈ ভয়ে লাগে। নিউজ চাই বেয়াই লাগে। কি ক'ম আৰু, দুখৰ কথা। মানুহৰ জীৱনবিলাক একদম পশু পক্ষীৰ নিচিনা হৈছে আৰু। এনেকুৱা নিউজ যোৱাকালি চাইছোঁ। ইমান ডাঙৰ গৰু এজনী একদম কেনেকৈ বৰষুণে লৈ আহি ৰাস্তাত একদম আৰু ৰাস্তাৰ ছাইডত পানীৰ ঢলত একদম নমাই দি একদম ভৰি দুখন ওপৰৰ ফালে হৈ গৈছে। খুবেই দুখ পাইছোঁ। কালি মই ডেৰটামান বজালৈকে ৰাতি নিউজ চাইছোঁ। নিউজ চাই ভাগৰি গৈছোঁ। আমিনো কি কৰিম? তথাপিও ভগৱানৰ ওচৰত আমি আৰু আশা কৰিছোঁ সোনকালে বানপানী নোহোৱা হওক আৰু সোনকালে বানপানীটো শুকাওক আৰু। মানুহৰ অৱস্থাটো দেখি কি ক'ম বাৰু আমি। ভগৱানৰ ওচৰত আমি আৰু আশা কৰিছোঁ আৰু যাতে পানীবিলাক সোনকালে শুকাওক। বানপানীৰ সমস্যাটো খুবেই সোনকালে পানী আহি পৰিল। আমি যেনিবা ঘৰত আছোঁ, আমাৰ জেগাখিনি অলপ ওখ জেগা সেইকাৰণে এনেকৈ থাকিব পাৰিছোঁ। কি কৰিম আৰু মানুহখিনি বহুত দুখ লাগিছে, বহুত দুখ পাইছোঁ। মানুহ জন্ম দি পেলাই এনেকুৱা পৃথিৱীখনত মানুহৰ মানুহৰ ভগৱন্তই আমাক কেনেকুৱা যে ৰং চাই চিনিব নোৱাৰি ভগৱন্তক চিনি পোৱা বহুত টান। ক'ৰবাত পানী শুকাইছে, বোকা ইমান একাঠো বোকা। এই বোকাবোৰ কেনেকৈ ওলাব, কেনেকৈ কি কৰিব? ইছ ৰাম ৰাম, বোকাবোৰ ওলাবৰ কাৰণে কোনো সাধ্যই নোহোৱা নিচিনা। এতিয়া বোকাবোৰ ওলাবৰ কাৰণে কিমান দিন লাগিব। আকৌ ইফালে বাৰিষা, ইমান সোনকালে বাৰিষা আহি পায়। বানপানী মানুহবোৰ ভালে কুশলে থাকক আৰু ভালে কুশলে ৰাখক। বহুতেই দুখ লাগিছে। কেনেকুৱা আমি ডেড বডি দেখা পাইছোঁ। আমাৰ এইটো ইয়াত শুই আছে। খুবেই ৰ'দ দিছে। আমাৰ ইয়াতো এইবোৰ গছকিব নোৱাৰি, ৰ'দৰ কোবত তাপ খুব এনেকৈ। দৰজাখন বন্ধ কৰি ৰাখোঁ ৰ'দৰ কোবত। বানপানীৰ মানুহবোৰ ভালে থাকক, ভালে ৰাখক, কুশলে ৰাখক। আজিলৈ ভিডিঅ' এৰিছোঁ।